Hello friends. So তোমালোকৰ যেটো 2025 or HS or percentage ৰ ওপৰত ভিত্তি কৰি যেটো প্ৰজ্ঞান ভাৰতী স্কিমৰ আন্ডাৰত স্কুটি ডিস্ট্ৰিবিউট কৰা হ'ব ইয়াৰ অফিচিয়েল নোটিফিকেশন ইতিমধ্যে প্ৰকাশ পাইছে তোমালোকে ইয়াত দেখা পাবা যে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে কোনবিলাক ক্যান্ডিডেটে এই স্কুটি লাভ কৰিব লৰাই হওক বা ছোৱালীয়ে হওক আৰু নিযুত মইনা আঁচনি কোনবিলাকে লাভ কৰিব ইয়াত এটা কথা লিখা আছে যেটো তোমালোকৰ লগত শেয়াৰ কৰিম যে যিকোনো এটাহে চুজ কৰিব লাগিব স্পেশালি গাৰ্লছ বিলাকে হলে নিযুত মইনা ল'ব লাগিব আৰু নহলে স্কুটি ল'ব লাগিব তোমালোকৰ সিদ্ধান্ত এটো এই গোটে নোটিফিকেশন কি আছে কোনবিলাক ক্যান্ডিডেটে এই স্কুটিটো পাব কিমান পাৰ্চেন্টত পাব আউট অফ আসাম কোনো কোর্স ললে এডমিশন ললে স্কুটি পাব নে নাপাব এই গোটেইখিনি বস্তু এই নোটিফিকেশন প্ৰকাশ কৰিছে আৰু তোমালোকৰ লগত শেয়াৰ কৰিম এটো যোৱা সাবজেক্টত প্ৰথমতে আছে অফিস অফ মেমোৰেন্ডাম ইয়াত দিয়া আছে তাৰ পিছত সাবজেক্টত দিয়া আছে ইয়াত চোৱা গাইডলাইনছ ফৰ ডিস্ট্ৰিবিউশন অফ স্কুটাৰ টু ষ্টুডেন্টস securing 80% or more marks in the HSSLC examination 2025 in Assam as Dr. Banikanto Kakoti Merit Award under Progyan Bharati scheme. তাত ইয়াত কোৱা হৈছে যে ইয়াত স্পষ্ট তোমালোকৰ যেটো আশা কৰি আছিল এটো কিন্তু আৰু নহল যে 60% বা 75% দিয়া হ'ব ইয়াত স্পষ্ট আকাৰত উল্লেখ কৰিছে যে যিবিলাক ক্যান্ডিডেটে এইচএছত সায়েন্স আৰ্টস কমাৰ্স এনে ষ্ট্ৰীমৰ পৰা 80 এণ্ড এবভ অৰ্থাৎ 80% যদি পাইছে তথাপিও স্কুটি পাব আৰু 80% কৈ এবভ যদি পাইছে তথাপিও স্কুটিটো লাভ কৰিব আৰু এই স্কুটি লাভ কৰিবলৈ কেনেকৈ এপ্লাই কৰিব অনলাইন এপ্লিকেশন কৰিব লাগিব গোটেইখিনি ডিটেইলছ ইয়াত আমি জনাম নেক্সট তোমালোকে ইন্ট্ৰোডাকশন দিছে এই কথাখিনিয়ে এতিয়া মেইন এলিজিবিলিটি ক্ৰাইটেৰিয়াটো চোৱা এলিজিবিলিটি ক্ৰাইটেৰিয়া 3 নম্বৰত ইয়াত দিয়া আছে এ নম্বৰত দিয়া আছে the student must obtain 80 or more marks in the HS final examination 2025 conducted by the Assam State School Education Board এটো তো প্ৰথমতে পালো বি নম্বৰত দিয়া আছে only students in the betterment and reappearance category will not be eligible for the scheme অৰ্থাৎ ইয়াত স্পষ্ট আকাৰত কোৱা হৈছে যদি কোনোবাই ৰিএপিয়াৰ কৰিছে বা বেটারমেন্ট দি যদি মার্কস বঢ়াইছে তেনেহলে সেই ক্যান্ডিডেট জনে কিন্তু স্কুটি পাবলৈ সক্ষম নহব এলিজিবল নহব সি নম্বৰত দি আছে স্টুডেন্ট মাস্ট বি রেসিডেন্ট অফ আসাম স্টেট যি ক্যান্ডিডেট জন আছে এই ক্যান্ডিডেট মাস্ট বি সিটিজেন অফ আসাম হ'ব লাগিব রেসিডেন্স অফ আসাম হ'ব লাগিব তাৰ পিছত ডি নম্বৰত দি আছে স্টুডেন্ট এডমিটেড ইন ইনস্টিটিউশনস outside the states are also eligible provided they have a valid PRC of Assam অৰ্থাৎ এটো টেনশন নাই যে অসমৰ বাহিৰত যিকোনো ষ্টেটত যদি তোমালোকে যিকোনো ধৰণৰ কোর্স লোৱা তেনেহলে এডমিশন যদি লোৱা তেনেহলে কিন্তু স্কুটিটো পাবা ইয়াত টেনশন কৰিবলৈ কিয় নাই কিন্তু তোমালোকৰ অসমৰ PRC পার্মানেন্ট ৰেসিডেন্সিয়াল সাৰ্টিফিকেট এটা সাবমিট কৰিব লাগিব আৰু যদি এখিনি আছে তেনেহলে অল ওভার ইন্ডিয়াৰ যিকোনো ঠাইতে যদি তুমি ডিগ্ৰী লোৱা তেনেহলে স্কুটিটো তুমি পাবা ইয়াত কোনো সন্দেহ নাই ইয়াত উল্লেখ কৰিছে ই নম্বৰত দি আছে ইট ইজ এ এপ্লিকেশন বেস স্কিম প্ৰগ্ৰাম no offline applications will be entertained আৰু ইয়াত এই স্কুটিটো পোৱাৰ কাৰণে তোমালোকৰ এপ্লিকেশন লিংক এটা খুলিব নিৰ্দিষ্ট টাইম মতে আমি তোমালোকক জনাই দিম যেতিয়া খুলে আৰু ইটো এপ্লিকেশন কেনেকৈ কৰিব এই কথাটো তোমালোকক জনাই দিম আমি ভিডিওৰ মাধ্যমত তোমালোকৰ লগত শেয়াৰ কৰিম যে স্কুটিৰ কাৰণে এপ্লিকেশনটো কেনেকৈ কৰিব এতিয়া এখিনি আছিল তাৰ পিছত ডিস্ট্ৰিবিউশন প্ৰসেস যেটো আছে ইয়াত কি আছে এটো চাও ইয়াত বহুত কেটা পয়েন্ট দি আছে মই গোটেইখিনি সামাৰি কৰি মেইন কথাটো তোমালোকক কৈ দিছো যে ইয়াত 80% এণ্ড এবভ পোৱা ক্যান্ডিডেটস বিলাকক কি কৰবে স্কুটি দিব কিন্তু ইয়াত বি নম্বৰত এটা দিয়া আছে the list of beneficiary will be uploaded in এইটো যেটো ওয়েবসাইট দিয়া আছে এই ওয়েবসাইটত এটা লিষ্ট পাবলিশ কৰিব তোমালোকৰ যে কোনবিলাক ক্যান্ডিডেটে 80 এণ্ড এবভ মার্কস পাইছে আৰু এটো কি আসাম স্টেট স্কুল এডুকেশন বোৰ্ডৰ পৰা এটো কালেক্ট কৰিব কৰি এটো পাবলিশ কৰিব তাৰ পিছত ডি নম্বৰত দিয়া আছে যে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশনস will notify a list of nodal principal and smart distribution of scooter in eligible beneficiaries তোমালোকৰ nodal officer এটা হ'ব ডিস্ট্ৰিক্ট ওয়াইজ ইয়াতৰ হাতত কি হ'ব এই লিষ্টটো আহিব আৰু এই হিচাপত তোমালোকৰ ডেট হ'ব এপ্লিকেশন নম্বৰ হিচাপত ডেট মাতিব এই টাইমত তোমালোকৰ ডকুমেন্টস লৈ যাই ইয়াত স্কুটিটো কালেক্ট কৰিব পাৰিবা কিন্তু ইয়াৰ আগতে তোমালোকক ইয়াত এটা পয়েন্ট দিয়া আছে তোমালোকক দেখাই দি আছো আৰু ইয়াত যিখিনি এই গোটেইকেটা পয়েন্টত দিয়া আছে যে এই স্কুটি লাভ কৰাৰ ক্ষেত্ৰত তোমালোকক কি কোনো ধৰণৰ টকা
কোনো নোডাল অফিচাৰে হওক বা প্ৰিন্সিপাল হওক বা স্কুল অথৰিটি হওক কোনো ধৰণৰ টকা দিব নালাগে তোমাৰ জাষ্ট অনলাইন এপ্লিকেশ্যন কৰিলে যি ডেট আহিব এই ডেট হিচাপত নোডাল যিটো কাউন্সিল থাকিব ডিষ্ট্ৰিক্ট ৱাইজ এটা কোৱাৰ্টাৰ দিব আৰু এই হিচাপত তোমাক মাতিব ইয়াত যে স্কুটি কালেক্ট কৰিবলৈ লগতে তোমালোকক হেলমেট দিব আৰু ইঞ্চুৰেঞ্চ আৰু তোমাৰ পলিউশ্যনৰ কাৰণে যিখিনি টকা ৰেজিষ্ট্ৰেশ্যন আৰু ইঞ্চুৰেঞ্চ কৰাৰ কাৰণে যিখিনি টকা লাগে এই টকাখিনি কিন্তু ইয়াত প্ৰভাইড কৰিব বুলি উল্লেখ কৰিছে ইয়াত চোৱা C নম্বৰ অপশ্যনত এটা গুৰুত্বপূৰ্ণ কথা দিছে দ্য এলিজিবল ষ্টুডেণ্টছ উইল ফিল আপ এন অনলাইন এপ্লিকেশ্যন ফৰ্ম দ্য লিংক অফ দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম উইল বি পাব্লিছড বাই ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যন ইন দ্য অফিচিয়েল ৱেবছাইট অফ DAEC এজ মেনশ্যন এট পাৰা বি এবভ অৰ্থাৎ এই বি পৰা যেটো লিংক দিয়া আছে এই লিংকটোত তোমালোকৰ কি হ'ব এপ্লিকেশ্যন লিংক এটা খুলিব এই এপ্লিকেশ্যন কৰিব লাগিব আৰু এপ্লিকেশ্যন প্ৰচেছটো আমি ভিডিঅ'ৰ মাধ্যমত তোমালোকৰ লগত শ্বেয়াৰ কৰিম আগতে কৈছোঁ এটা লাষ্ট এটা পইণ্ট আছে তোমালোকক যেটো মই প্ৰথমতে কৈছিলোঁ যে তোমালোকে যিকোনো এটাহে চুজ কৰিব লাগিব হলে স্কুটি স্পেশালি গাৰ্লছ বিলাকে হলে স্কুটি নহলে নিযুত মইনা তোমালোকে নিশ্চয় জানা যে এতিয়া অসম চৰকাৰে এটা নিযুত মইনা নামৰ এটা আঁচনি আনিছে যি আঁচনিৰ মাধ্যমত প্ৰতিজন গাৰ্লছ ষ্টুডেণ্টক মান্থলি 1000 কৈ টকা দিয়া হয় ভৱিষ্যত এটো আৰু বড়া চান্স আছে গতিকে লাষ্ট যেটো আছে কে নম্বৰ পইণ্টত তোমালোকে চোৱা দ্য বেনিফিচিয়াৰী অফ দ্য ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আণ্ডাৰ প্ৰজ্ঞান ভাৰতী স্কিম শ্বেল নট বি এলিজিবল ফৰ দ্য নিযুত মইনা স্কিম ইয়াত কোৱা হৈছে যে যদি কোনো কেণ্ডিডেটে স্পেশালি গাৰ্লছ বিলাকে যদি ডক্টৰ বাণীকান্ত কাকতি যেটো স্কুটি স্কিম আছে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম এইটোৰ কাৰণে যদি এলিজিবল হয় এটো যদি লয় তেনহলে নিযুত মইনাৰ কাৰণে কিন্তু shall not be eligible for the নিযুত মইনা স্কিম এটো দিয়া আছে যে নিযুত মইনা স্কিমৰ কাৰণে কিন্তু এলিজিবল নহব তাৰ পিছত দিয়া আছে however if any girls beneficiary opt out of the বাণীকান্ত কাকতি award she can apply for the নিযুত মইনা স্কিম অৰ্থাৎ যদি তুমি বাণীকান্ত কাকতি যেটো স্কুটি স্কিম আছে ইয়াত যদি তুমি নপোৱা বা এটো যদি এপ্লাই নকৰা এটো নলোৱা তেনহলে কিন্তু নিযুত মইনা আঁচনি যেটো স্কিম আছে এই স্কিমত কিন্তু এপ্লাই কৰিব পাৰিবা আৰু ইয়াৰ মান্থলি 1000 কৈ টকা তোমাৰ পাই যাবা তোমাৰ ডাইৰেক্ট একাউণ্টত ডেবিটেড হ'ব ক্ৰেডিটেড হ'ব গতিকে এইটো হৈছে ইম্পৰ্টেন্ট কথা এতিয়া তুমি নিজে চুজ কৰিবা স্কুটি লবা নে নিযুত মইনা আঁচনি এটো অফ কৰিবা এটো হল তোমাৰ কথা এইখিনি আছিল তোমালোকৰ ইনফৰমেশন তোমালোকৰ নিশ্চয় ডাউটখিনি ক্লিয়াৰ হৈছে যে কোনটো বেসিছত স্কুটি দিব আৰু এটো মনত ৰাখিবা ইয়াৰ কাৰণে তোমালোকৰ অনলাইন এপ্লিকেশ্যন এটা কৰিব লাগিব আৰু এপ্লিকেশ্যন লিংকটো এতিয়ালৈকে খোলা নাই এপ্লিকেশ্যন লিংকটো যেতিয়াই খুলিব তেতিয়া তোমালোকৰ লগত ভিডিঅ'ৰ মাধ্যমত দেখুৱাই দিম যে এপ্লিকেশ্যনটো কেনেকৈ কৰিবা কি ডকুমেন্টছ লাগিব আৰু কেনেকৈ ভুল নোহোৱাকৈ এটা এপ্লিকেশ্যন কৰিব আৰু তোমাৰ স্কুটিটো পাবলৈ সক্ষম হ'বা তে এইখিনি আছিল তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট এটা নোটিফিকেশ্যন তোমালোকৰ ডাউটখিনি নিশ্চয় ক্লিয়াৰ হৈছে যদি এনেকৈ ইনফৰমেশন পোৱাৰ কাৰণে আগ্ৰহী আৰু ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগত থাকিব ধন্যবাদ